আজি মোৰ প্ৰিয়জনৰ প্ৰিয় চিকেনৰ মালাই কোফটা বনাবলৈ গৈ আছোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকেও ভাল পাব। ইয়াৰ বাবে মই আধা কেজি ব্ৰইলাৰৰ মাংসৰ হাড্ডিখিনি অঁতৰাই মাংসখিনি সৰু সৰুকৈ কাটি লৈ ভালকৈ ধুই চালনী এখনত মেলি দি কিছু সময় তাত লাগি থকা পানীখিনি শুকুৱাই লৈছোঁ। তাৰপিছতে মাংসখিনি মিক্সিৰ জাৰ এটাত লৈ লৈছোঁ আৰু ইয়াতে দিছোঁ মই 1 চাহ চামুচ আদা নহৰুৰ পেষ্ট, 1 চাহ চামুচ শুকান জলকীয়াৰ গুড়ি, 1 চাহ চামুচ জিৰা গুড়ি, 1 চাহ চামুচ গৰম মছলাৰ গুড়ি, আধা চাহ চামুচ লৈছোঁ মই গোলমৰিচৰ গুড়ি, 1 চাহ চামুচ নিমখ, সৰু সাইজৰ পিয়াজ এটা কাটি দিছোঁ, 2-3টামান কেঁচা জলকীয়া, এচামুচ দিছোঁ ৰিফাইন তেল। যেহেতু মালাই কোফটা 1 টেবুল চামুচ গাখীৰৰ মলাই দিছোঁ, আপোনালোকে ফ্ৰেছ ক্ৰীমো ব্যৱহাৰ কৰিব পাৰে। লগতে কেঁচা ধনিয়া আৰু দুডোখৰ ব্ৰেডৰ সাইডৰ ৰঙচুৱা অংশখিনি গুচাই পেলাই ইয়াতে ডখৰ চিঙি দি পেলাই একেলগে এই আটাইখিনিক পেষ্ট কৰি লৈছোঁ। এইখিনি পেষ্ট কৰা হৈ গৈছে। এপিনে মই কেৰাহীত তেল গৰম হ'বলৈ দি থৈছিলোঁ। এনেকৈ গোল গোল কৰি লৈ পেলাই মজলীয়া গৰম তেলত এটা এটাকৈ দি পেলাই মই এইখিনি পাতল বাদামী ৰঙৰ হোৱালৈকে ভাজি ল'ম। এনেকুৱা নহয় যে তেলতে সিজিব লাগিব, মাত্ৰ এইখিনি মানে 20-30% ভজা হ'লে হৈ যাব। তাৰপাছত এইখিনিক তাৰমানে গ্ৰেভিত দি পেলাই সিজাবই লাগিব। যি হওক প্ৰথম দুটা মোৰ ভাজোতে অকণমান ৰংটো বেছি হৈ গৈছিলে, যিহেতু তেলটো বেছি গৰম হৈছিলে আৰু বেছি ৰঙচুৱাকৈ ভাজিব নালাগে। পাতল বাদামী ৰঙৰ বাকীকেইটা মোৰ যেনেকৈ হৈছে তেনেকৈ ভাজিলে হ'ল। মই ইয়াতে আধা কাপমান তেল লৈছিলোঁ, আপোনালোকে তেল নিজৰ প্ৰয়োজন অনুযায়ী ল'ব। আৰু এইখিনি ভজা হোৱাৰ পিছত তুলি লৈছোঁ। তাৰপাছতে সেই তেলতে মই 2টা ডাঙৰ সাইজৰ পিঁয়াজ, 2-3টামান কেঁচা জলকীয়া আৰু আলমণ্ড বাদাম 10-12টামানৰ বাকলি গুচাই পেলাই দি দিছোঁ। আপোনালোকে কাজু বাদামো দিব পাৰে। এইখিনি পিঁয়াজখিনি মানে অকণমান কোমল হোৱালৈকে ভাজি লৈছোঁ। তাৰপিছতে এইখিনিক তেলৰ পৰা তুলি আনি ঠাণ্ডা হোৱাৰ পিছত মিক্সিৰ জাৰ এটাত লৈ লৈছোঁ। লগতে 4-5টামান ইলাচি আৰু অকণমান পানী দি পেলাই এইখিনি পেষ্ট কৰি ল'লোঁ। এতিয়া সেই ৰৈ যোৱা তেলতে মই ডালচেনি 2-3 ডোখৰ দিছোঁ, 2-3 খিলা তেজপাত, লগতে 1 চাহ চামুচ আদা নহৰুৰ পেষ্ট দি এইখিনি 30-40 ছেকেণ্ডমান অকণমান মানে কম জুইত লাহে লাহে ভাজি লৈছোঁ। এইখিনি ভজা হোৱাৰ পিছত ইয়াতে মই যিটো পিঁয়াজৰ পেষ্ট বনাই ৰাখিছিলোঁ সেই পেষ্টটো একেলগে দি দিম আৰু তাৰপিছতো কিছু সময় ইয়াক একেলগে ভাজি ল'ম। এই পেষ্টটো দি দিলোঁ, এইখিনিক ভালদৰে তেলৰ লগত মিহলাই লৈছোঁ। তাৰপিছতে ইয়াতে আৰু অলপ মছলা এড কৰিছোঁ। ইয়াতে দিছোঁ মই জিৰা গুড়ি আধা চাহ চামুচ, গৰম মছলাৰ গুড়ি আধা চাহ চামুচ, লগতে নিমখ সোৱাদমতে আৰু গোলমৰিচ মই আধা চাহ চামুচমান থেতালি পেলাই দি দিছোঁ। এই আটাইখিনিক এনেকৈয়ে কিছু সময় তেলত ভালকৈ ভাজি লৈছোঁ। এয়া দেখি হয়তো বুজি পাইছে ভালকৈ ভজা হৈ গৈছে। এতিয়া ইয়াতে মই দৈ দি দিছোঁ, যিটো নৰ্মেল দৈ আহে, বেছি টেঙা দৈ নহয়, নতুন দৈ দিব। আধা কাপ দৈ লৈছোঁ আৰু দৈখিনিও ইয়াৰ লগত ভালকৈ মিহলাই দিলোঁ। যিহেতু মালাই কোফটা ইয়াতে আৰু অকণমান মলাই দিব লাগিব, মই ইয়াতে গাখীৰৰ মলায়ে দি দিছোঁ আকৌ 2-3 চামুচমান। আপোনালোকে যদি বিচাৰে এইখিনিতেও আকৌ আপোনালোকে ফ্ৰেছ ক্ৰীমৰ ব্যৱহাৰ কৰিব পাৰে। যি হওক এনেকৈ দৈ দিয়াৰ পিছত এইখিনি মই খুব ভালকৈ গেছৰ ওপৰত আৰু কিছু সময় ৰাখি দিছোঁ। প্ৰায় 10 মিনিটমানৰ পিছত ইয়াৰ তেলখিনি লাহে লাহে ভাহি উঠিছে। এনেকুৱা সময়তে ইয়াতে মই এতিয়া ভাজি ৰখা কোফটাকেইটা দি দিলোঁ আৰু এনেকৈ এইখিনিৰ লগত ভালদৰে মিহলাই লৈছোঁ। ওপৰেৰে দি দিছোঁ কচুৰি মেথিখিনি দিলোঁ আৰু মই এইখিনি সিজিবৰ কাৰণে যদি মানে পানী নিদিওঁ গ্ৰেভিটো পুৰি যোৱাৰ চান্স থাকে, সেয়ে মই ইয়াতে আধা কাপমান পানী দি দিলোঁ আৰু এইখিনি ভালদৰে মিহলাই পেলাই ঢাকন মাৰি কম জুইত 10-15 মিনিট সময় গেছৰ ওপৰত ৰাখি থ'ম। 5 মিনিটমানৰ পিছত ঢাকনখন খুলি অকণমান লৰাই দিছোঁ তল ওপৰ কৰি। তাৰপিছতে আকৌ ঢাকন মাৰি পেলাই মই 8-10 মিনিট সময় আৰু গেছৰ ওপৰত ৰাখি থৈছোঁ। এয়া প্ৰায় 15 মিনিটমানৰ পিছত ঢাকন খুলি দিছোঁ আৰু আমাৰ মালাই কোফটা একেবাৰে ৰেডি হৈ গৈছে। এনেকৈ মালাই কোফটা বনাই আপোনালোকে নানৰ লগতে হওক, ৰুটিৰ লগত হওক, পৰাঠাৰ লগত হওক বা পোলাওৰ লগত হওক খাব পাৰিব। ওপৰেৰে ধনিয়া পাত দি পেলাই ঢাকনখন বন্ধ কৰি দিম গৰমে গৰমে। আৰু কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব।